নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কেম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব গৈ আছোঁ ছ'চিয়েল ছায়েন্স হিষ্ট্ৰী পাৰ্টৰ। ঠিক আছে, চেপ্টাৰ 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। তাৰ আমি ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা, যাতে আহিবলগীয়া ভিডিঅ'বোৰ সোনকালে আপোনালোকৰ তাত পাই যায়। আৰু চোৱা, আপোনালোকে এতিয়াৰ পৰা যদি ভালকৈ ষ্টাডি কৰে হ'ল মেট্ৰিকলৈ আৰামত ভাল মাৰ্ক ল'বলৈ সক্ষম হ'ব। কিয়নো যদি এক্সামৰ ওচৰত পঢ়িম বুলি ৰাখিছে তেতিয়াহ'লে বহুত লেট হৈ যাব। অ'কে, চ' মোৰ লগত ডেইলি পঢ়ি থাকা 1 আৱাৰ পঢ়া ছ'চিয়েল ছায়েন্সটো হিষ্ট্ৰী পাৰ্টবিলাক। ঠিক আছে, আজি আমি চেপ্টাৰ 4লৈ আহি পালোঁ আৰু বাকী 3টা চেপ্টাৰ ডিছক্ৰিপশ্যনৰ লিংকত দিয়া আছে। অ'কে, সেইটো আপোনালোকে গৈ চাই ল'বা। অ'কে, চ' ব'লা আজি আমি আলোচনা কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো আছে, অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো গঠন হৈছিল কেতিয়া গঠন হৈছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 1872 চনত। অ'কে, 1872 চনত। তাৰপিছত কুৱেশ্যন নম্বৰ 2 দিয়া আছে, অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো ক'ত গঠন হৈছিল? অ'কে, এইফালে ওপৰতো চন আছিলে, ইয়াতো ক'ত, কোনখন ঠাইত? অ'কে, চোৱা, আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, কলিকতাত। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 3 দিয়া আছে, অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল কিমান চনত গঠন হৈছিলে? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, 1888 চনত, 1888 চনত। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 4 দিয়া আছে আমাৰ, অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা আলোচনীখন প্ৰকাশ পাইছিল কিহত প্ৰকাশ পাইছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব। অ'কে, চি হ'ব, জোনাকীত হ'ব। অ'কে, কুৱেশ্যন নম্বৰ 5 দিয়া আছে, অসম ছাত্ৰ সন্মিলন গঠন হৈছিল, সেইটো চোৱা, তোমালোকৰ সেইটো HSLC এক্সাম। অ'কে, 2024ত আহিছে। অ'কে, 2024ত এইটো আহি গৈছে, অসম ছাত্ৰ সন্মিলন 1916 চনত হ'ব। শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি। অসমৰ ছাত্ৰ সন্মিলনৰ মুখ পত্ৰখন আছিল, অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ মিলন। অ'কে, অপশ্যন এ হৈছে শুদ্ধ উত্তৰ মিলন। কুৱেশ্যন নম্বৰ 7ত আমাৰ দিয়া আছে, গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল কোন আছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, লক্ষ্মীনাথ বেজবৰুৱা। অ'কে, লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 8ত দিয়া আছে, সদ অসম ৰায়ত সভা গঠন হৈছিল কেতিয়া গঠন হৈছিলে? 1933 চনত। কুৱেশ্যন নম্বৰ 9ত দিয়া আছে, সদ অসম ৰায়ত সভা দ্বিতীয়খন অধিৱেশন বহিছিল, দ্বিতীয়খন ৰায়ত সভা কেতিয়া বহিছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, দেৰগাঁৱত। কুৱেশ্যন নম্বৰ 10ত দিয়া আছে, সদ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল কোনে কৰিছিলে? শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি, নবীন চন্দ্ৰ বৰদলৈ। অ'কে, নবীন চন্দ্ৰ বৰদলৈ। কুৱেশ্যন নম্বৰ 11ত দিয়া আছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি আছিল কোন আছিলে? অপশ্যনবোৰ চাই লোৱা, কুলধৰ চলিহা, গোপীনাথ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, ডিত আছে লক্ষ্মীনাথ বেজবৰুৱা। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, কুলধৰ চলিহা। যদি সেই ষ্টুডেণ্টছ আপোনালোকে যদি ভিডিঅ'টো চাই আছা তেতিয়াহ'লে লাইক কৰি দিয়া। ঠিক আছে, আৰু চেনেলটোত নতুনকৈ ভিজিট কৰিছা যদি ছাবস্ক্ৰাইব কৰি ৰাখি দিবা হ'ল, ভাল ভাল ভিডিঅ' মই আনি থাকিম। চ' এতিয়া আমি কুৱেশ্যন নম্বৰ 12ত যাম, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক আছিল কোন আছিলে? নবীন চন্দ্ৰ বৰদলৈ। অ'কে, নবীন চন্দ্ৰ বৰদলৈ। কুৱেশ্যন নম্বৰ 13ত দিয়া আছে, অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল কিমান চনত? অপশ্যন এ দিয়া আছে 1962, বি দিয়া আছে 1968, চি দিয়া আছে 1965 চনত, আমাৰ ডি দিয়া আছে 1969ত। আমাৰ শুদ্ধ উত্তৰ হ'ব 1969ত। তাৰপিছত দিয়া আছে 14 নম্বৰ কুৱেশ্যনত, গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল কিমান চনত?
1948 চনৰ 26 জানুৱাৰী। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 15 দিয়া আছে শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল 1968 চনত। সকলো কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু বহীত ধুনীয়াকৈ নোট কৰি ৰাখিবা। অ'কে, 60 নম্বৰত দিয়া আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল কিমান চনত স্থাপন হৈছিলে আমাৰ 1960 চনৰ 20 ছেপ্টেম্বৰত। হ'ল শুদ্ধ উত্তৰটো হ'ব 1960 চনৰ 20 ছেপ্টেম্বৰত। কুৱেশ্যন নম্বৰ 17 দিয়া আছে উত্তৰ পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খন কোনখন আছিল? অসম কৃষি বিশ্ববিদ্যালয়। অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18ত চোৱা উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ক'ত হৈছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব ডিব্ৰুগড়ত। অ'কে, সেইটো এক্সামত আহিছে তোমালোকৰ 2024ত আহিছে। অ'কে, যাৰ কুৱেশ্যন পেপাৰ আছে মিলাই লৈ চাব পাৰিবা। ধুনীয়া ধুনীয়া কুৱেশ্যন লৈ আনিছোঁ আপোনালোকৰ কাৰণে, ভালকৈ চাই ৰাখিবা। আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? শিৱসাগৰত। হ'ল সেইটো ইম্পৰ্টেণ্ট হয়, ভালকৈ চাবা। 2025ৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিবা। তলত কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল? কোন আছিল জোনাকীৰ? চন্দ্ৰকুমাৰ আগৰৱালা আছিলে, হয়নে? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 21ত দিয়া আছে 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল? কোনে গঠন কৰিছিলে আসাম এছ'চিয়েশ্যন? মাণিক চন্দ্ৰ বৰুৱা। অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 22 দিয়া আছে 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? অস্থায়ী কমিটিৰ সভাপতি কোন আছিলে? অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, কুলধৰ চলিহা। কুৱেশ্যন নম্বৰ 23 দিয়া আছে অসমীয়া ভাষাক স্কুল অফিচ কাছাৰীত মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা বছৰটো হ'ল কেতিয়া আছিলে? অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ 1873 চনত। কুৱেশ্যন নম্বৰ 24ত দিয়া আছে সংগঠিত হোৱাৰ পৰা প্ৰায় 40 বছৰ হ'ল 40 বছৰ আহোম সভাৰ সম্পাদক আছিল কোনে আছিলে? পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা। অ'কে, কুৱেশ্যন নম্বৰ 25 কোনটো অনুষ্ঠানে 1893 চনত ৰাজকীয় কাহিনী আয়োগৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰি অসমৰ পৰা কাহিনীৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিবলৈ অনুৰোধ কৰিছিল? কোন আছিলে? আহোম সভা আছিলে। হ'ল আহোম সভাসকলে কাহিনীৰ প্ৰচলনটো উঠাই দিবলৈ অনুৰোধ কৰিছিল। কুৱেশ্যন নম্বৰ 26ত আছে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিয়ে 1926 চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ কিমানতম অধিৱেশন আহ্বান কৰিছিল? সেইটো হৈ যাব আমাৰ 41তম হ'ব। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 27ত দিয়া আছে বংগভংগৰ সময়ত প্ৰস্তাৱিত নতুন প্ৰদেশখনৰ লগত অসম হ'ল অসম শব্দটো যোগ নোহোৱাত আপত্তি দেখুওৱা সংগঠনটো কোনটো আছিলে? সেইটো হৈ যাব অপশ্যন নম্বৰ এ হ'ব আমাৰ শুদ্ধ উত্তৰ, ইউৰোপীয় চাহ খেতিয়ক সংস্থা। কুৱেশ্যন নম্বৰ 28ত দিয়া আছে সেৱা গঠন হ'ল নামৰ বিপ্লৱী সংগঠনটো গঢ়ি তোলা ব্যক্তিজন কোন আছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, অম্বিকাগিৰি ৰায়চৌধুৰী। অপশ্যন ডি। কুৱেশ্যন নম্বৰ 29ত দিয়া আছে মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিজন কোন আছিলে? সেইটো আছিলে আমাৰ লীলাধৰ বৰুৱা। অ'কে, অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন 30 দিয়া আছে সৰুপথাৰ ৰেল বগৰুৱাৰ হ'ল ইয়াত বাগৰুৱাৰ হ'ব লাগিছিলে আৰু যিটো নেকি ৰৰ চুকাৰে ৰো বুলি আছে তোমালোকে ৰয়ৰো লিখিবা হা, ইয়াত টাইপিঙত অট'মেটিকলি লয় মানে। অ'কে, ইয়াত বাগৰ লিখিবা, বতাকাৰে বা লিখিবা। হ'ল অপৰাধত ফাঁচি দিয়া ব্যক্তিজন কোন আছিল? কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে। হ'ল সেইটো ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অ'কে, মনত ৰাখিবা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোনকেইজন সাহিত্যক কোৱা হয়? চোৱা সেইটো তোমালোকৰ 2024 HSLC এক্সামত আহি গৈছে, মনত ৰাখিবা।
অপশ্যন এত আছে গুণভিৰাম বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। আমাৰ কোনটো হ'ব শুদ্ধ? এ বি চি, বি চি ডি, বি চি এ চি ডি কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব চা গুণভিৰাম বৰুৱা নাছিলে হয়নে? হেমচন্দ্ৰ গোস্বামী আছিলে, ত্ৰিমূৰ্তি বুলি কয়, লক্ষ্মীনাথ বেজবৰুৱা আছিলে, চন্দ্ৰকুমাৰ আগৰৱালা আছিলে, তেতিয়াহ'লে কোনটো হ'ব? বি চি ডি তিনিটাটো শুদ্ধ হয়নে? আমাৰ শুদ্ধ উত্তৰ হৈ যাব বি চি ডি। অপশ্যন 2 হৈ যাব বি চি ডি। অ'কে, তাৰপিছত জ্ঞান প্ৰদায়িনী সভা কোনে আৰম্ভ কৰিছিল? সেইটো বহুত ইম্পৰ্টেণ্ট হয়, সেইটো চাই ৰাখিবা। হ'ব, চ' আজিলৈ ভিডিঅ'টো ইমানেই সামৰিছোঁ। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো পূৰা ছাবস্ক্ৰাইব কৰি ৰাখি দিব সকলোৱে। অ'কে, যাতে আহিবলগীয়া ভিডিঅ'বোৰ ডাইৰেক্টলি পাব। আপোনালোকৰ কাৰণে ভিডিঅ' আনি থাকিম যিমান পাৰে। অ'কে, জাষ্ট পঢ়ি থাকা মোৰ লগত, আৰামত পাছ কৰিবা। অ'কে, বহুত ইম্পৰ্টেণ্ট MCQ হয় সেইবিলাক, সকলোৱে চাই ৰাখিবা।